আজি আমি যি গ্ৰামাৰটো মানে আৰম্ভ কৰিম ঠিক আছে এটো অলৰেডি বোৰ্ডত মই লিখি দিছো তোমালোকে নিশ্চয় এটো গম পাইছে এইটো হল তোমাৰ যে আৰবিক সাবজেক্টৰ 2 নম্বৰ লেসনৰ 16 নম্বৰ পেজ ক্লাস 10 ৰ আৰবিক সাবজেক্টৰ 2 নম্বৰ লেসনৰ অৰ্থাৎ দ্বিতীয় পাৰ্টৰ 16 নম্বৰ পেজত কিন্তু এই গ্ৰামাৰটো আছে এটা জমিৰ সৰ্বনাম আৰু এই জমিৰ যেটো আছে এই জমিটো ইয়াৰ আগতো এটা পাৰ্ট হৈছিল ঠিক আছে আজি আৰু দ্বিতীয় পাৰ্টটো হ'ব ইয়াৰ আগত মই যেটো শিকিছো তাতো একেবাৰে ইজি আৰু সেম টু সেম এইটো একে কিন্তু ইয়াত অলপ এটা গ্ৰামাৰ মানে কি আছে আৰু তো প্ৰথমতে মই এইটো বুজাই দিম ঠিক আছে তো এই জমিৰ যেটো আছে এই জমিটো ফ্লাপ কৰিবলৈ হলে প্ৰথমতে আমাক এই জমিৰৰ বিষয় জানিব লাগিব যি কেইটা জমিৰ ইয়াত তুলি দি আছে ঠিক আছে এই জমিৰৰ বিষয় প্ৰথমতে আমাক জানিব লাগিব দুটা জিনিস এটা হল জমিটো লিঙ্গ আৰু বচন জানিব লাগিব তাৰ পিছত শব্দৰ বচন আৰু শব্দৰ লিঙ্গ জানিব লাগিব ঠিক আছে তেতিয়াহে আমি এইটো ফিলআপ কৰিবলৈ পাম এতিয়া আহক তোমাৰ যেটো ইয়াত দিয়া আছে গ্ৰামাৰ বিলাক এইটো ফাইনাল পৰীক্ষাত মাস্ট বি এইটো প্ৰায় পৰীক্ষাত আহে 2017 ত আহিছে ঠিক আছে তোমালোকে 2017 ৰ কোশ্চেন যদি থাকে চাই লবা দেখিবা এই গ্ৰামাৰটো কিন্তু আহিছে এতিয়া আমি এই গ্ৰামাৰটো কেনেকৈ ফিলআপ কৰিম তো এইটো ফিলআপ কৰিবলৈ হলে মাস্ট বি কি যি কেইটা জমিৰ দিয়া থাকিব এই কেইটা জমিৰৰ বিষয় ভালদৰে জানিব লাগিব দুটা জিনিস এটা হল বচন আৰু এটা লিঙ্গ তাৰ পিছত শব্দ যিবিলাক থাকিব এই শব্দৰ লিঙ্গ আৰু বচনো সেম টু সেম জানিব লাগিব তো ইয়াত দিয়া আছে হুন্না ইয়াত হুন্না জমিৰ দিছে হিয়া জমিৰ দিছে হুম জমিৰ দিছে আৰু হুয়া জমিৰ দিছে তো প্ৰথমতে আমাৰ ফাৰ্স্ট যেটো এট ফাৰ্স্ট প্ৰথমতে জানিব লাগিব হুন্না হুন্না বচন কি হুন্না বচন কি হুন্না বচন কি স্ত্ৰীলিঙ্গ হুন্না বচন স্ত্ৰীলিঙ্গ কি কি লিঙ্গ স্ত্ৰীলিঙ্গ ঠিক আছে আৰু বচন বহুবচন হুন্না লিঙ্গ স্ত্ৰীলিঙ্গ বচন বহুবচন তাৰ পিছত আছে হুয়া এই হুয়া বচন কি হুয়া বচন এক বচন লিঙ্গ স্ত্ৰীলিঙ্গ হুম বচন বহুবচন লিঙ্গ পুলিঙ্গ হুয়া বচন এক বচন লিঙ্গ পুলিঙ্গ গতিকে আমি হুন্নাৰ বিষয় জানি পালো যে হুন্না স্ত্ৰীলিঙ্গ বহুবচন হিয়াৰ বিষয় হিয়া হল পুলিঙ্গ কি স্ত্ৰীলিঙ্গ এক বচন হুম হল বহুবচন পুলিঙ্গ আৰু হুয়া হল এক বচন পুলিঙ্গ ঠিক আছে আৰু হুন্নাৰ জায়গাত আন্তুন্না থাকিব পাৰে সেম টু সেম আন্তুন্না স্ত্ৰীলিঙ্গ বহুবচন হিয়াৰ জায়গাত আন্তি থাকিব পাৰে আন্তি থাকিলেও সেম টু সেম আন্তিও স্ত্ৰীলিঙ্গ এক বচন হুমৰ জায়গাত আন্তুম থাকিব পাৰে আন্তুম থাকিলেও সেম টু সেম আন্তুমো বহুবচন পুলিঙ্গ হুৱাৰ জায়গাত আন্তা থাকিব পাৰে আন্তাও থাকিলেও সেম টু সেম পুলিঙ্গ এক বচন ঠিক আছে এতিয়া হল এই লাইন যেটো আছে এক নম্বৰ লাইনটো এইটো আমি কেনেকৈ ফিলআপ কৰিম তো প্ৰথমতে জমিৰৰ বিষয় আমি জানি পালো এতিয়া আমি শব্দটো জানিম কিন্তু মই কৈছো এই শব্দটোত কিন্তু অৰ্থাৎ এই গ্ৰামাৰটোত মানে এটা গ্ৰামাৰ আছে এই গ্ৰামাৰটো হল আসমাউল ইশাৰা যেটো ইয়াৰ আগত মই এই মানে এইটো শিকাইছো আসমাউল ইশাৰা ইন্ডিকেটিভ প্ৰনাউন্স তো ইন্ডিকেটিভ প্ৰনাউন্স ভালদৰে জানিব লাগিব ঠিক আছে তো ইন্ডিকেটিভ প্ৰনাউন্স যেটো আমি শিকিছো এইটো হল ইসমুন ইশাৰা লিল কারিব আৰু এটা আছিল ইসমুন ইশাৰা লিল বাঈদ এটা হল নিকটবৰ্তী আনটো হল দূৰৱৰ্তী ইসমুন ইশাৰা তো ইয়াত যি কেইটা দিয়া আছে ইয়াত কিন্তু ইসমুন ইশাৰা কারিব দিয়া আছে বাঈদ দিয়া নাই ঠিক আছে
তো আমি ইসমুন ইশাৰা যেটো আছে এই ইসমুন ইশাৰাত আমি শিকিছো হাজা হাজিহি ঠিক আছে হাজা হাজিহি তাৰপিছত হাজানে হাতানে হা উলাই দিয়া আছে ঠিক আছে তো আমি এইটো শিকিছো যে হাজা হল পুলিঙ্গ হাজিহি হল স্ত্রীলিঙ্গ তো হাজা পুলিঙ্গ হাজিহি স্ত্রীলিঙ্গ তো বচন কিন্তু এক বচন হাজা এক বচন হাজিহি এক বচন কিন্তু ইয়াৰ পার্থক্য হল হাজা হল পুলিঙ্গ হাজিহি হল স্ত্রীলিঙ্গ কিন্তু হা উলাই কি কৈছো হা উলাহি উভয়লিঙ্গ বহুবচন হা উলাই বহুবচন কিন্তু পুলিঙ্গ হয় স্ত্রীলিঙ্গ হয় কিন্তু যেতিয়া সেন্টেন্সত আহিব তেতিয়া তো হা উলাই উভয়লিঙ্গ নহয় হয় হা উলাই স্ত্রীলিঙ্গ হ'ব নহলে পুলিঙ্গ হ'ব এটো কেনেকৈ ইয়াত আমি এটো ভালদৰে এপ্লাই কৰিম ঠিক আছে তো প্ৰথমতে হাজা হাজিহি আৰু হা উলাইৰ বিষয় জানিব লাগিব যেটো আগত হৈ গৈছে ঠিক আছে তো এই গ্ৰামাৰটো ইয়াত আমি কৰিম এইটো হল প্ৰথমতে এই গ্ৰামাৰটো জানিব লাগিব তাৰ পিছত ইয়াৰ আগত যেটো জমিৰ হৈছে এই জমিৰৰ বিষয় ভালদৰে ধাৰণা থাকিব লাগিব ঠিক আছে তেতিয়াহে এইটো আমি ফিল আপ কৰিবলৈ সক্ষম হম এতিয়া আহক প্ৰথমতে এই সেন্টেন্স যি আছে সেন্টেন্স খালি ঠাই আছে খালি ঠাইৰ আগতো শব্দ আছে খালি ঠাইৰ পিছতো শব্দ আছে প্ৰতিটো সেন্টেন্সতে একে আগত কি আছে শব্দ আছে ড্যাশ পিছতো শব্দ আছে তাৰ মানে খালি ঠাই যেটো আছে এইটো মাজত আছে এতিয়া আমি কোনটোৰ ওপৰত ভিত্তি কৰি এইবিলাক লিখিম ঠিক আছে ওপৰৰ জমিৰ বিলাক কোনটোৰ ওপৰত ভিত্তি কৰি আমি লিখিম আগৰ শব্দখিনি লক্ষ্য কৰি নে পিছৰ শব্দখিনি লক্ষ্য কৰি আমি লিখিম ঠিক আছে যদি হে খালি ঠাইৰ আগত যদি কোনো শব্দ না থাকে তেতিয়াহে আমি খালি ঠাইৰ পিছৰ শব্দখিনি শব্দটো লক্ষ্য কৰিহে আমি এইটো লিখিম কিন্তু ইয়াত দুও আছে তাৰ মানে আগতো আছে পিছতো আছে তেতিয়া হলে আমি খালি ঠাইৰ আগৰ শব্দটো আমি লক্ষ্য কৰিম আগৰ শব্দটো লক্ষ্য কৰিহে আমি এইটো লিখিম তো আগৰখিনি কি প্ৰথমতে জানিব লাগিব জমিৰৰ বিষয় তাৰ পিছত এই শব্দটো আছে শব্দটোৰ বিষয় জানিব লাগিব বচন আৰু লিঙ্গ ঠিক আছে বচন আৰু লিঙ্গৰ বিষয় জানিব লাগিব তো এইটো মাস্ট বি এইটো লাগিব কিন্তু ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা হল এই গ্ৰামাৰটো যেটো ইসমুন ইশাৰা যদি জানা থাকে তেনেহলে এই গ্ৰামাৰটো বোজাত আৰু সুবিধা হ'ব গতিকে হাজা আৰু হাজিহিৰ বিষয় প্ৰথমতে জানিব লাগিব হাজা হল এক বচন হাজিহি হল স্ত্রীলিঙ্গ কিন্তু বচন একে কিন্তু হা উলাহি বহুবচন উভয়লিঙ্গ ঠিক আছে গতিকে এইটো নিয়ম হল যেহেতু খালি ঠাইৰ আগৰ শব্দখিনি আমি দেখিম দেখাৰ পিছতহে এইটো আমি আগৰ শব্দখিনি লক্ষ্য কৰি এইটো আমি লিখিম এতিয়া হল খালি ঠাইৰ আগৰ যি সেন্টেন্সটো আছে যেনে মান হাজাৰ ৰাজুলু এই সেন্টেন্সটো যে আছে এই সেন্টেন্সটোত গোটেই সেন্টেন্সটোত প্ৰথমতে লক্ষ্য কৰিবা এই গ্ৰামাৰটো আছে নে নাই এই গ্ৰামাৰটো আছে নে নাই যদিহে থাকে তাৰ মানে হাজা আছে নে নাই হাজা না থাকিলে হাজিহি থাকিব পাৰে অথবা হা উলাই থাকিব পাৰে ঠিক আছে প্ৰথমতে এইটো লক্ষ্য কৰিবা যদিহে এইটো না থাকে তেনেহলে আগৰ নিচিনা আগৰ জমিটো যেটো হৈছে ঠিক তেনেকুৱা এইটো লিখিবা ঠিক আছে তো হাজাৰ হাজিহিৰ বিষয় আমি জানিলো ঠিক আছে জনাৰ পিছত আমি লক্ষ্য কৰিম এই সেন্টেন্সটো যে আছে এই সেন্টেন্সটোত কিন্তু হাজা আছে এই হাজা আছে ইয়াত মান হাজা তাৰ মানে হাজা গ্ৰামাৰটো আমি জানো ইসমুন ইশাৰা গতিকে হাজা কিন্তু ইয়াত আছে গতিকে যেহেতু হাজা আছে গতিকে হাজাৰ বিষয় আমি জানিব লাগিব হাজা কি এক বচন প্লাস পুলিঙ্গ ঠিক আছে হাজা কি হাজা এক বচন প্লাস পুলিঙ্গ গতিকে গোটেই সেন্টেন্সটো আমাৰ জানাৰ প্ৰয়োজন নাই হাজা আমি লক্ষ্য কৰিলে পাম হাজা হল পুলিঙ্গ এক বচন গতিকে ওপৰৰ কোনটো জমিৰ পুলিঙ্গ এক বচন হয় নিশ্চয় হুয়া গতিকে হুয়া হ'ব ইয়াত হ'ব হুয়া যেহেতু হাজা আমি পাইছো গতিকে হাজা হল পুলিঙ্গ এক বচন গতিকে হুয়া হল পুলিঙ্গ এক বচন এই গ্ৰামাৰটোৰ নিয়ম কি গ্ৰামাৰটোৰ নিয়ম হল প্ৰথমতে গোটেই লাইনটো তোমাৰ মিনিং জানিব লাগিব মিনিং যেতিয়া জানিবা বুজিবা তেতিয়াহে এইটো ফ্লাপ কৰিবলৈ আপুনি পাব ঠিক আছে গতিকে বেছিভাগ ষ্টুডেন্ট আছে এৰাবিকৰ বেছিভাগ ষ্টুডেন্ট আছে কিন্তু এৰাবিকৰ মিনিং বিলাক না জানে গতিকে
তোমাৰ কিতাপত যিটো দিয়া আছে সেম টু সেম দিয়া আছে ফাইনেল পৰীক্ষাত না থাকিব পাৰে হয়তো শব্দ চেঞ্জ কৰি দিব পাৰে গতিকে যি শব্দটো দিব এই শব্দৰ মিনিং যদি জানা না থাকে তেতিয়া এই গ্ৰামাৰটো ভুল কৰিবা ঠিক আছে কিন্তু আমি এইটো মানে মিনিং নজনাকৈ কেনেকৈ গ্ৰামাৰৰ সহায়ত আমি এইটো ফিল আপ কৰিব পাৰোঁ তাৰ এইটো পদ্ধতি ঠিক আছে গতিকে আমি কিন্তু ইয়াৰ মিনিং নাজানো গতিকে হাজাৰ লক্ষ্য কৰিলে আমি পাই যাওঁ যে এইটো হোৱা হ'ব কিয়নো হাজাৰ গ্ৰামাৰটো আমি আগতে শিকিছোঁ হাজাৰ হ'ল পুলিংগ এক বচন গতিকে হাজাৰ যিহেতু পুলিংগ এক বচন আছে গতিকে হোৱা হ'ব কিন্তু হোৱা হ'ল এক বচন পুলিংগ ঠিক আছে এক নম্বৰ হ'ল তাৰপিছত আহিল দুই নম্বৰ সেন্টেন্সটো যেটা আছে কারেক্টর আগত 2 নম্বৰ সেন্টেন্সটো আছে ইয়াৰ এই সেন্টেন্সটোত কিন্তু হাজা বা হাজিহি বা হা উলাই কিন্তু নাই যেহেতু হাজা হাজিহি হা উলাই নাই গতিকে এইটো বাদ তাৰপিছত ইয়াত আগৰ নিচিনা শব্দ লক্ষ্য কৰিবা ঠিক আছে খালি ঠাই আগৰ শব্দটো লক্ষ্য কৰিবা এই শব্দৰ শেষত কি আছে শব্দটো পুলিংগ নে স্ত্ৰীলিংগ গতিকে শব্দটোৰ পুলিংগ নে স্ত্ৰীলিংগ মানে বাছিবলৈ হলে পুলিংগ আৰু স্ত্ৰীলিংগৰ বিষয় জানিব লাগিব আৰু এইটো অলৰেডি ভিডিও হৈছে ঠিক আছে তো আমি শব্দৰ শেষত যেটা আছে শব্দৰ শেষত আমি কি পালো আলিফ চেপ্টাতা ইয়াত আলিফ আৰু চেপ্টাতা আছে গতিকে আলিফ আৰু চেপ্টাতা যেহেতু আছে গতিকে আমি জানো আলিফ চেপ্টাতা থাকিলে কি হয় স্ত্ৰীলিংগ বহুবচন আলিফ চেপ্টাতা থাকিলে স্ত্ৰীলিংগ বহুবচন হয় গতিকে স্ত্ৰীলিংগ যদি বহুবচন হয় গতিকে ওপৰৰ কোন জমিটো স্ত্ৰীলিংগ বহুবচন হয় অবশ্যই হুন্না হল স্ত্ৰীলিংগ বহুবচন ঠিক আছে স্ত্ৰীলিংগ বহুবচন এইটো কি শব্দৰ শেষত লক্ষ্য কৰিবা শব্দটো কি লিংগ আৰু বচন গতিকে আলিফ চেপ্টাতা পাইছো গতিকে আলিফ চেপ্টাতা কি হয় স্ত্ৰীলিংগই হয় এইটো স্ত্ৰীলিংগৰ আলামত আৰু এইটো বহুবচন আলিফ চেপ্টাতা কি হয় বহুবচন গতিকে স্ত্ৰীলিংগ প্লাস বহুবচন গতিকে হুন্না হ'ব হুন্না স্ত্ৰীলিংগ প্লাস বহুবচন এইটো হল এতিয়া আহিল 3 নম্বৰ লাইনটোত আমি লক্ষ্য কৰিম ঠিক আছে 3 নম্বৰ লাইনটোত লক্ষ্য কৰিম ইয়াত কিন্তু মান হা উলাই শব্দ আহিছে গতিকে হা উলাই শব্দ আহিলে আমি গম পাম যে হা উলাই এই গ্ৰামাৰটোত আহিছে গতিকে হাজা হাজহি ইয়াৰ বহুবচন হল হা উলাই উভয় লিংগ বচন কিন্তু বহুবচন এইটো শিওর নিশ্চিত যে হা উলাই বহুবচন কিন্তু লিংগ উভয় লিংগ এতিয়া এই সেন্টেন্সটোত হা উলাই আহিছে গতিকে এই হা উলাই পুলিংগ হ'ব নে স্ত্ৰীলিংগ হ'ব সেন্টেন্সত এনে থাকিলে অকলে থাকিলে উভয় লিংগ কিন্তু যেতিয়া সেন্টেন্সত থাকিব তেতিয়া তো উভয় লিংগ নহয় হয় পুলিংগ হ'ব নহলে স্ত্ৰীলিংগ হ'ব দুটাৰ এটা হ'ব লাগিব গতিকে 3 নম্বৰত হা উলাই আছে গতিকে হা উলাই এইটো পুলিংগ নে স্ত্ৰীলিংগ এইটো কেনেকৈ আমি জানিম যে এইটো পুলিংগ নে স্ত্ৰীলিংগ একদম শর্টকাট নিয়ম এটা শব্দ মানে এটা পয়েন্ট যদি জানি লোৱা তেনেহলে বাকিখিনি হা উলাই থাকিলে আপোনাৰ কোনো মানে অসুবিধা নহব এইটো কি লক্ষ্য কৰিবা যে হা উলাই প্ৰথমতে লক্ষ্য কৰিবা যে হা উলাই শব্দটো কি বহুবচন হা উলাই শব্দটো বহুবচন ঠিক আছে হা উলাই শব্দটো বহুবচন গতিকে হা উলাই শব্দ বহুবচন আমি প্ৰথমতে এইটো জানিম যে হা উলাই বহুবচন ইয়াত এক বচন নহয় হা উলাই বহুবচন এতিয়া আমি লক্ষ্য কৰিম যে হা উলাই উভয় লিংগ আর কেনেকৈ আমি নিৰ্ণয় কৰিম যে পুলিংগ নে স্ত্ৰীলিংগ গতিকে এটা পয়েন্ট মনত ৰাখিবা বাকিখিনি অটোমেটিকলি হৈ যাব হা উলাইৰ পিছৰ শব্দটো হা উলাইৰ পিছৰ শব্দ যেটো থাকিব ঠিক আছে যেনে হা উলাইৰ পিছৰ শব্দটো আছে ঠিক আছে হা উলাইৰ পিছৰ শব্দটো আছে গতিকে হা উলাইৰ পিছৰ শব্দটোৰ শেষত যদি আলিফ চেপ্টাতা থাকে মই আকৌ কৈছো হা উলাইৰ পিছৰ শব্দটো যেনে আছে হা উলাই পিছৰ শব্দটো তো হা উলাইৰ পিছৰ শব্দটোৰ শেষত যদি আলিফ চেপ্টাতা থাকে যেনে ইয়াত আছে আলিফ চেপ্টাতা ঠিক আছে ইয়াত কি আছে আলিফ চেপ্টাতা গতিকে হা উলাইৰ পিছৰ শব্দৰ শেষত যদি আলিফ চেপ্টাতা থাকে তাহলে এইটো স্ত্ৰীলিংগ হ'ব এইটো কি হ'ব স্ত্ৰীলিংগ হ'ব কিন্তু বচন বহুবচন কাৰণ হা উলাই বহুবচন কিন্তু হা উলাইৰ পিছৰ শব্দটোৰ শেষত যদি আলিফ চেপ্টাতা থাকে তেতিয়াহে হা উলাই স্ত্ৰীলিংগ বহুবচন আর আলিফ চেপ্টাতা না থাকিলে যি শব্দই নহক কিয় প্ৰতিটো শব্দই পুলিংগ হ'ব ঠিক আছে তো হা উলাইৰ পিছৰ শব্দটোত
শেষত যদি আলিফ চেপ্টাটা থাকে তেনেহ'লে এইটো স্ত্ৰীলিংগ হ'ব কিন্তু বহুবচন হাউলাই বহুবচন আৰু যদি আলিফ চেপ্টাটা না থাকে তেনেহ'লে যি শব্দ নহওক কিয় এই শব্দটো পুলিংগ হ'ব এই পইণ্টটো মনত ৰাখিবা তেনেহ'লে কমপ্লিট হৈ যাব ঠিক আছে আৰু যদি খালি অকলে তা থাকিলেও কিন্তু নহ'ব এইটো স্ত্ৰীলিংগ নহয় কাৰণ আলিফ চেপ্টাটা থাকিব লাগিব গোলতা থাকিলেও নহ'ব এইটো স্ত্ৰীলিংগৰ আলামত কিন্তু গোলতা থাকিলেও নহ'ব কিয়নো হা উলাই বহুবচন গতিকে হা উলাইৰ পিছৰ শব্দটোৰ শেষত যদি আলিফ চেপ্টাটা থাকে অকল হা উলাইৰ পিছৰ শব্দটোৰ শেষত যদি আলিফ চেপ্টাটা থাকে তেনেহ'লে হা উলাই স্ত্ৰীলিংগ আৰু যদি না থাকে পুলিংগ বাস এতটুকু ঠিক আছে গতিকে হা উলাই যে আছে হা উলাইৰ ইয়াত হা উলাই আছে 3 নম্বৰ হা উলাইৰ পিছৰ শব্দটোত কিন্তু গোলতা আছে আলিফ চেপ্টাটা নাই গতিকে আমি জানিম যে এই হা উলাইটা পুলিংগত আছে কাৰণ আলিফ চেপ্টাটা নাই গতিকে এইটো হা উলাই পুলিংগ কিন্তু বচন বহুবচন গতিকে ওপৰৰ জমুলৰ ভিতৰত কোনটো পুলিংগ বহুবচন হুম হল পুলিংগ বহুবচন কাৰণ হা উলাই আছে ঠিক আছে আলিফ চেপ্টাটা যদি থাকিলেহেঁতেন তেতিয়াহে হা উলাই স্ত্ৰীলিংগ হ'লহেঁতেন গতিকে হা উলাইৰ শেষৰ শব্দৰ শেষত কিন্তু গোলতা আছে আলিফ চেপ্টাটা নাই গতিকে এইটো পুলিংগ গতিকে পুলিংগ বহুবচন হ'লে হুম হয় ঠিক আছে তাৰপিছত 3 নম্বৰটো আইনা তলিবাতুল জাদিদাতু তো ইয়াত কি আছে শব্দৰ শেষত কি আছে গোলতা আছে গতিকে শব্দৰ শেষত গোলতা থাকিলে কি হয় স্ত্ৰীলিংগ গোলতা হ'ল স্ত্ৰীলিংগৰ এটা আলামত গতিকে শব্দৰ শেষত গোলতা আছে গতিকে স্ত্ৰীলিংগ বচনটো দ্বিবচনৰ কোনো আলামত নাই বহুবচনৰ কোনো আলামত নাই গতিকে এইটো এক বচন স্ত্ৰীলিংগ গতিকে হিয়া হ'ল স্ত্ৰীলিংগ এক বচন 4 নম্বৰ 5 নম্বৰটো যে আছে 5 নম্বৰটা কিন্তু সেম টু সেম ইয়াত কিন্তু হা উলাই আছে মনত ৰাখিবা ইয়াত হা উলাই আছে গতিকে হা উলাই থাকিলে কি হয় উভয়লিংগ গতিকে হা উলাইৰ পিছৰ শব্দটোৰ শেষত লক্ষ্য কৰিবা আলিফ চেপ্টাটা আছে নাই যদি আলিফ চেপ্টাটা থাকে তেনেহ'লে এইটো স্ত্ৰীলিংগ বহুবচন গতিকে হা উলাইৰ শব্দৰ শেষত কিন্তু আলিফ চেপ্টাটা নাই কি আছে আলিফ চিন আছে গতিকে আমি ধৰি ল'ম যে এইটো পুলিংগ বহুবচন গতিকে হুম হ'ব পুলিংগ বহুবচন 6 নম্বৰ কোশ্চেনটো আইনা তবিবাতু ঠিক আছে আইনা তবিবাতু তো গতিকে এই শব্দটোত কিন্তু এই গ্ৰামাৰটো নাই ঠিক আছে গতিকে এই গ্ৰামাৰটো না থাকিলে আমি শব্দটো লক্ষ্য কৰিম শব্দৰ শেষত কি আছে আলিফ চেপ্টাটা আছে গতিকে আলিফ চেপ্টাটা থাকিলে কি হয় স্ত্ৰীলিংগ বহুবচন গতিকে হুন্না হ'ব স্ত্ৰীলিংগ বহুবচন ঠিক আছে তাৰপিছত 7 নম্বৰ কোশ্চেনটো ইয়াত কি আছে লক্ষ্য কৰিবা মান হাজাল ওয়ালাদুল লাজি খৰাজা মিন বাইতিকা গতিকে এই গোটেই সেন্টেন্সটো মানে জানাৰ প্ৰয়োজন নাই খালি লক্ষ্য কৰিবা পইণ্টবিলাক ঠিক আছে লক্ষ্য কৰিলে তোমালোকে এইটো কাৰেক্ট কৰিব পাৰিবা গতিকে ডাঙৰ এটা সেন্টেন্স আছে গতিকে সেন্টেন্সত আমি কি লক্ষ্য কৰিম হাজা গতিকে হাজা আমি পাইছোঁ গতিকে হাজা যেতিয়া আমি পাম তো হাজাৰ আমি ডাইৰেক্ট জানিব লাগিব হাজা কি পুলিংগ এক বচন গতিকে কি হ'ব হুৱা হ'ব মেইনিং জানাৰ প্ৰয়োজনেই নাই ঠিক আছে তাৰপিছত আছে 8 নম্বৰ তাৰপিছত কি আছে 8 নম্বৰটো কি আছে মেইন আইনা হা উলাই গতিকে আমি হা উলাই পাইছোঁ গতিকে হা উলাই উভয়লিংগ গতিকে হা উলাই সেন্টেন্সত উভয়লিংগ নহয় যিকোনো এটা হ'ব গতিকে হা উলাইৰ পিছৰ শব্দটোৰ শেষত যদি আমি আলিফ চেপ্টাটা পাওঁ তেনেহ'লে এইটো স্ত্ৰীলিংগ হ'ব নহ'লে কি হ'ব পুলিংগ গতিকে হা উলাইৰ শব্দৰ শেষত কিন্তু আলিফ চেপ্টাটা পোৱা নাই গতিকে এইটো কি হ'ব পুলিংগই হ'ব পুলিংগ বহুবচন ঠিক আছে তাৰপিছত আৰু এটা আছে এইটো হ'ল 8 নম্বৰ হা 9 নম্বৰটো হ'ল নয় নম্বর দিয়ে আছে ইলা ইলা আইনা হা উলাই মোমারি জাতু ইয়াজহাব না ঠিক আছে ইয়াজহাবনা দেশ ইলা
ঠিক আছে তাৰপিছত 10 নম্বৰটো মই লিখি লম প্ৰথমতে মাজা তাফআলু হাজিহি দেশ ঠিক আছে এইটো কিন্তু সেম টু সেম ইয়াত লক্ষ্য কৰিবা গতিকে আমি সেন্টেন্সটো গোটেই সেন্টেন্সটো আমি লক্ষ্য কৰিম এই সেন্টেন্সটো ইলা আইনা হা ওলাই গতিকে আমি হা ওলাই পাইছোঁ গতিকে যেতিয়া আমি হা ওলাই পাম এইটো ৰুলটো আগে জানো ঠিক আছে গতিকে হা ওলাই কি বহুবচন গতিকে হা ওলাইৰ পিছৰ শব্দটোত আমি কি লক্ষ্য কৰিম আলিফ চেপ্টাটা যদিহে আলিফ চেপ্টাটা থাকে তেতিয়াহে এইটো হা ওলাই স্ত্ৰীলিংগ বহুবচন না থাকিলে কি পুলিংগ বহুবচন গতিকে আলিফ চেপ্টা হা ওলাইৰ পিছৰ শব্দৰ শেষত আমি কি পাইছোঁ আলিফ চেপ্টাটা ইদে হা ওলাইৰ পিছৰ শব্দত আলিফ চেপ্টাটা পাইছোঁ গতিকে আলিফ চেপ্টাটা যেহেতু পাইছোঁ গতিকে এই শব্দটো কি হা ওলাই আগৰ নহয় হা ওলাইৰ পিছৰ শব্দটো হা ওলাইৰ পিছৰ শব্দটো এই পিছৰটো নহয় হা ওলাই পিছৰ শব্দটো এইটো নহ'ব কিন্তু হা ওলাইৰ পিছৰ শব্দটো শেষত আমি আলিফ চেপ্টাটা পাইছোঁ গতিকে আলিফ চেপ্টাটা যেহেতু পাইছোঁ গতিকে হা ওলাই কি স্ত্ৰীলিংগ বহুবচন গতিকে শূন্য হ'ব শূন্য হ'ল স্ত্ৰীলিংগ বহুবচন ক্লিয়াৰ তাৰপিছত 10 নম্বৰটো মাজা তাফআলু হাজিহি গতিকে আমি হাজিহি পাইছোঁ ৰুল হিচাপত গতিকে হাজিহি যেহেতু পাইছোঁ গতিকে হাজিহি কি হয় স্ত্ৰীলিংগ একবচন গতিকে হ'ব হিয়া এই আছিল এই গ্ৰামাৰটো ঠিক আছে এই গ্ৰামাৰটো 2017 আহিছে এইটো হ'ল এই গ্ৰামাৰটো 17 আহিছে আৰু এটা কোশ্চেন আছে ইয়াত ফাইনেল কোশ্চেন এনেকৈ থাকে ঠিক আছে এইটো থাকিছে কৈছে হাজা ৰাজুলু মুআল্লিমা শব্দ কিন্তু পৰিৱৰ্তন হ'ব ঠিক আছে আইনাত তুল্লাবু ঠিক আছে আইনাত তলেবাতু ঠিক আছে যেনেকৈ থাকুক নহওক কিন্তু এইটো নিয়মবিলাক জানিব লাগিব যদিহে নিয়ম জানে তেনেহ'লে এইটো কাৰেক্ট হ'ব গতিকে মই ভালদৰে বুজাই দিছোঁ যদি কিবা অসুবিধা হয় তেনেহ'লে ক'ব ঠিক আছে আৰু এইটো ফিলআপ কৰিবলৈ হ'লে প্ৰথমতে জমিৰৰ বিষয়ে জানিব লাগিব জমিৰৰ বিষয়ে জমিৰৰ প্ৰনাউন মুত্তাসিল মুনফাসিল এইটো মই অলৰেডি দি দিছোঁ আৰু হাজা হাজিহি এইটো মই অলৰেডি দি দিছোঁ বচন যে আছে বচনো মই অলৰেডি দি দিছোঁ লিংগৰ বিষয়ে আমি অলৰেডি দি দিছোঁ ঠিক আছে গতিকে এইবিলাক যিসকলে নাজানে প্ৰথমতে এইবিলাক আগত চাব লাগিব ঠিক আছে এইবিলাক চাব লাগিব তেতিয়াহে এইটো কৰিবলৈ সক্ষম হ'বা মানে ডাইৰেক্ট এই গ্ৰামাৰটো আহিলে অসুবিধা হ'ব আগত লিংগ বচন ঠিক আছে জমিৰবিলাক প্ৰনাউন জমিৰ মুনফাসিল মুত্তাসিল ইসমুন ইশাৰা ইণ্ডিকেটিভ প্ৰনাউন্স গোটেইখিনি জানিব লাগিব তেতিয়াহে এইটো ফিলআপ কৰিব পাৰিবা ঠিক আছে এইটো এটা মোস্ট ইম্পৰ্টেণ্ট গ্ৰামাৰ ফাইনেল পৰীক্ষাত আহে কোশ্চেনবিলাক চাবা ঠিক আছে তো এই আছিল আজিৰ এই গ্ৰামাৰটো নেক্সটত আমি আৰু নতুন এটা গ্ৰামাৰ আৰম্ভ কৰিম ঠিক আছে হ'ব